আগৰ পৰাই আমাৰ ইয়াতে এই পাৰঘাটত বিএছএফে আগতে যেনেকৈ আমাৰ চৰৰ পৰা মানুহ আহিলে আমি আহিলে কটকটীয়াকৈ চাইছিল কিবা মেচিন আছে পুৰাকৈ চেক কৰিছিল এতিয়াও কৰি আছে কিন্তু আগতে যেনেকৈ চেক কৰিছিল আগৰ পৰা এতিয়ালৈ আজিৰ দিনটোত বেছিকৈ মানে নিৰাপত্তা ব্যৱস্থা লৈছে কিয়নো বাংলাদেশৰ অৱস্থা যেনেকৈ মানে কিবা বেয়া অৱস্থা আৰু যিটো আমাৰ এই কি নয় আপোনাৰ বাংলাদেশ বৰ্ডাৰ এলেকা অঞ্চল সেইটো অঞ্চলৰ পৰা আমি যে মানুহবিলাক আহোঁ আৰু ইয়াতে চেক কৰে এটি চেক কৰা বস্তুটো আমাৰ ফালৰ পৰা ভালে লাগিছে আৰু আগৰ পৰা ভালে লাগিছিল আৰু এতিয়া ভাল লাগে কিয়নো আমাৰ বাংলাদেশৰ তৰফৰ পৰা যদি কোনো তেনেকা মানুহ আমাৰ ইণ্ডিয়াত ভিতৰত এনেকৈ সোমাই যায় তেনেহ'লে আমাৰ কিবা ক্ষতি হ'ব পাৰে যাৰ কাৰণে ইয়াতে চেক কৰাটো মানে আমাৰ তৰফৰ পৰা ভালে লাগিছে মানে আপনি বর্ডার এরিয়া হ্যাঁ মই বর্ডারে থাকো জিরো লাইন থাকো প্রায় কব লাগে জিরো লাইনত আছো মই নাই ইয়াতে কাটাতাৰ বেড নাই ইয়াৰ পৰা মই য'ত থিয় হৈ আছো এইটো কালালগা পাৰ্ট 1 কয় এই কালালগা পাৰ্ট 1 পৰা পাৰ্ট 1 পৰা যেটো শিশুমাৰা আপোনাৰ বিওপি তো হল ইয়াৰ পৰা আপোনাৰ হাফ কিলোমিটাৰ হ'ব নিয়াৰ এবাউট 500 মিটাৰ হ'ব এই 500 মিটাৰত বিওপি আছে বিওপিৰ পৰা আপোনাৰ কাইটিয়া বেৰ আছে এই বৰ্ডাৰ এলেকাৰ সাইডত ডাইৰেক্ট একদম মানকাছৰ গৈছে কাটিয়া বেৰ তাৰপিছত সেই বিওপিৰ পৰা ডাইৰেক্ট ইফালে নদী এলেকা গৈছে নদী এলেকাত তো আপোনাৰ কাটিয়া বেৰ নাই হয় এইটো যে সম্ভাৱনা বেছি থাকে কিয়নো কাটিয়া বেৰত মানে গাতে লাগিব তাৰ পৰা ওপৰত উঠিব নোৱাৰে সেইটোত নিৰাপত্তা ব্যৱস্থা তাতে ঠিকে আছে ইয়াতে যেহেতু চৰাই এলেকা অঞ্চল সেইটো চৰাই এলেকা অঞ্চলত চৰাই বাংলাদেশে প্ৰয়োগ কৰিব পাৰে সেইকাৰণে আপোনাৰ অকল ইয়াতে নহয় যে ইয়াতে আমাৰ বিএছএফ বাহিনী যে ইয়াতে চাইছে চেক কৰিছে অকল ইয়াতে নহয় ইয়াতে আছে আপোনাৰ টিপি দ্যাট মিন্স 10 পোষ্টত আছে আপোনাৰ হাতীচৰত আছে আপোনাৰ হেৰি এই নেপৰেলগাত আছে দেৱানালগাত আছে প্ৰত্যেকটা সাইডতে বৰ্ডাৰ এলেকাত যিমানবিলাক আপোনাৰ চৰ অঞ্চল আছে চৰবৰ্তী অঞ্চল আছে নদী উন্মুক্ত এলেকা যিবিলাক আছে সেইবিলাকত আপোনাৰ কাইটিয়া বেৰ নাই কিন্তু তাতে ঠায়ে যিমান আউটপোষ্ট আছে ঠায়ে আপোনাৰ বিএছএফ আছে তাতেও চেক কৰে ভিতৰত সোমালে চেক কৰে যাওঁতে এন্ট্ৰি কৰে আহোঁতে এন্ট্ৰি কৰে ইনো হয় আউটো হয় ইয়াতে কৰি দিয়ে আৰু বাকি লগত কি আছে না আছে টোটেল আপোনাক চালিজাৰি বিএছএফ চাই দিয়ে এইবিলাক পদক্ষেপ ভাল পদক্ষেপ মোৰ তৰফৰ পৰা ভাল পদক্ষেপ দেশৰ সুৰক্ষাৰ কাৰণে ভাল আপোনাৰ বিদ্যুতৰ বিল বেছিকৈ আহে নেকি প্ৰতিমাহে অতিৰিক্ত বিদ্যুতৰ বিল আদায় দি হাৰাশাস্তিত ভুগিছে নেকি চিন্তা নকৰিব কাৰণ বিনামূলীয়াকৈ বিজুলী সেৱা প্ৰদানৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে নতুন আঁচনি আপোনাৰ বিজুলীৰ বিল বিনামূলীয়াকৈ কৰাৰ বাবে আবেদন কৰক প্ৰধানমন্ত্ৰী সূৰ্যঘৰ মুফ্ত বিজুলী যোজনাত 1,23,000 টকা চৰকাৰী ৰেহাই মূল্যত আপোনাৰ ঘৰত ৰুফটপ সোলাৰ ইনষ্টলেচন কৰি বিজুলীৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰক এই আঁচনিৰ বাবে আবেদন কেনেকৈ কৰিব চৰকাৰী ৰেহাই মূল্যত কেনেকৈ আঁচনি লাভ কৰিব অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক মা এণ্টাৰপ্ৰাইজৰ সৈতে যোগাযোগ নম্বৰ 690144126 84748 68751 আৰু 8822857646